নমস্কাৰ সকলোকে আজি স্বাগতম। আজি বহুত দিন হ'ল কিতাপ এখন তেনেকে পঢ়া হোৱা নাই। আজি আমি পঢ়িম এখন কিতাপ হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল, দ্য অনলি বুক নিড টু লিড ইউ টু ছাকচেছ বাই ডেল কাৰ্নেজ। এখন পঢ়িম। ছাৰ এখনত কিনো আছে কি কি নাই এই বুকখনত চাওঁ আৰু সেইটোৱে কি বুলি ক'ম, অকণমান বুকখনৰ ফালে যাওঁ। বহুত দিন হ'ল মাজতে বুক কেইখন পঢ়া নাই, আৰু আগত যিকেইখন বুক আছিলে সেইকেইখন আধৰুৱাত এৰিছিলো ন, সেইকেইখনো আমি কমপ্লিট কৰিম লাহেকে। এখন চেষ্টা কৰোঁ কিমানখিনিলৈ লৈ যাব পাৰোঁ। আৰু ইয়াত ফাৰ্ষ্ট যিটো লিখা হৈছে সেইখিনিতো পাব্লিকেশ্যন কি হৈ আছে কি কি নাই। আৰু ইয়াত কি লিখা হৈছে, ডেল কাৰ্নেজৰ বিষয়ে লিখা হৈছে। ইয়াতে ডেল কাৰ্নেজ কোন হয় কি হয় চাওঁ আহক। এন আমেৰিকান ৰাইটাৰ, তেওঁ এজন আমেৰিকান ৰাইটাৰ হয়। lecturer and developer and famous courses self-improvement and salesmanship, cooperating training, public speaking and interpersonal skill, ডেল কাৰ্নেজ। বাহ, তেওঁ বহুত কেইটা টাইটেল আছিলে, বিশেষকৈ ৰাইটাৰ হিচাপে আছিলে, লেকচাৰাৰ হিচাপেও আছিলে, এণ্ড ডেভেলপাৰো আছিলে। অফ ফেমাছ কোৰ্চেছ, চেল্ফ ইম্প্ৰুভমেণ্টৰ কোৰ্চ আছিলে, চেলছমেনশ্বিপৰ আছিলে, কৰ্পৰেটিং ট্ৰেইনিঙত আছিলে, পাব্লিক স্পিকিঙত আছিলে, ইণ্টাৰপাৰ্চনেল স্কিলছত আছিলে। সেইটো হৈছে মানে তেওঁ এনেকুৱা এজন আছিলে যিজনে মানে পাৰ্চনেল ডেভেলপমেণ্ট হওক, মানুহৰ ডেভেলপমেণ্টৰ ওপৰত বস্তুবিলাক লিখিছিলে তেওঁ। আৰু লেকচাৰাৰটো আছিলেই লগতে। ডেল কাৰ্নেজ ৱাজ এ পুৱাৰ ফাৰ্মাৰ্ছ বয়, এজন খেতিয়কৰ ল'ৰা আছিল বুলি কৈছিলে, তাকো দুখীয়া ঘৰৰ আছিলে বুলি কৈছে। বাহ, স্পেচিয়েলি দুখীয়া বুলি লিখিছে দেই। এটা দুখীয়া হয় নহয় এইটো গম নাপাওঁ, এটলিষ্ট ইণ্ডিয়া যিটো অৱস্থাত আছে তাতকেতো ধনীয়া হ'ব চাগে, কাৰণ আমেৰিকা ষ্টেণ্ডাৰ্ডটো বহুত বেছি। তথাপিতো কেনে ক'ব, য'ত দুখীয়া মানুহ থাকে দুখীয়া লাগিলে দেশখন যিমানেই দুখীয়া মানে ধনী নহওক, কাৰণ লাষ্টত গৈ থৈ পেলাই খাবলৈ যদি নাপায়, আপুনি যদি একো কৰিবলৈ নাপায়, তেতিয়াহ'লে লাষ্টত কি হ'বগৈ, দুখীয়াই হৈ যায় ন, সেই তেনেকুৱা নিচিনা কথা। ডেল কাৰ্নেজ ৱাজ এ পুৱাৰ ফাৰ্মাৰ্ছ বয়, ছেকেণ্ড son of James William Carnegie and Amanda Elizabeth Harbison. এটা কৈছে তেওঁৰ বাপেকৰ নামটো লিখিছে আৰু মাকৰ নামটো লিখিছিলে। মাকৰ নামটো হৈছিলে আমাণ্ডা এলিজাবেথ আছিলে হাৰ্বিচন, আৰু বাপেকৰ নাম হৈছে জেম উইলিয়াম হয়। He was born in 1888, 1888 চনতে জন্ম হৈছিলে, ইন মাৰ্ভেইলত জন্ম হৈছিলে, মিজোৰামত। In spite of having to wake up every morning at 4 in his teens to milk the cows, he managed to obtain an education at State Teacher College, Warrensburg. Warrensburgত তেওঁ এডুকেশ্যন পাবলৈ সক্ষম হৈছিলে, বা 1888 চনৰ কথা কৈ আছে। বহুত পুৰণা, বা তেওঁৰ মানে বয়স গ'ল, তেওঁ চাগে ঢুকালেও চাগে ন তেতিয়াহ'লে। Selling correspondence courses and ranches was his first job after college. সি কি কৰিছিলে, মানে বিক্ৰী কৰিছিলে বস্তু, চেল কৰেছপন্ডেন্স কোৰ্চেছ, মানে কোৰ্চ বিক্ৰী কৰিছিলে তেওঁ। was first job, আৰু তেওঁৰ জবটো সেইটো আছিলে ফাৰ্ষ্ট জব, কলেজ। After which he moved to selling bacon, soap, lard for Armour and Company. সেইটো কৈছে ফাৰ্ষ্টতে বেকন হওক, চুপ হওক, লাৰ্ড হওক, সেইবিলাক বিকিব লৈছিলে। সেইটো চেলছৰ ওপৰতো তেওঁৰ জ্ঞানবিলাক কেনেকৈ আহিছিলে, সেই তেনেকৈ আহিছিলে।
Carnage quit sales in 1911. 1911 চনতে তেতিয়াহ'লে ভাবক এই যিবোৰ সেলফ ইমপ্ৰুভমেন্ট হওক যিবোৰ ছ'চিয়েল হওক সেইবিলাক বস্তু ন লাগিলে সময় সলনি হ'ব পাৰে নাইবা যিবোৰ মানে সেইটো সময়ৰ লগত এইবিলাক চেঞ্জ নহয়গে মানে যিটো এটা কি বুলি কয় এটা যিটো আমি টিচিং হয় ন সেই বস্তুটো আপোনাৰ চেমেই থাকেগে লাগিলে যিমান জীৱনে নাযাওক সেই তেনেকুৱা নিচিনা হয় সেইটো দেখি মানুহে শিক্ষাবোৰ ল'ব লাগে বস্তুবিলাক আৰু এইটো বস্তু কৰিব নালাগে যে এইখন পুৰণা বুক এখন কামত নাই তেখেতে এখন বুক হ'ব পাৰে লিখা মানুহজন হ'ব পুৰণা কিন্তু আকৌ নতুন কভাৰ লগাই পেলাইতো বেছি আছে ন সেই তেনেকুৱা নিচিনা গতিকে যিমান পাৰে জ্ঞান অবটেইন কৰক কাৰণ জ্ঞানৰ সময়ৰ লগত একো চেঞ্জ নহয় হ'ব পাৰে আগৰ দিনতকে এতিয়া এআই আহিলে আপুনি সোনকালে বস্তুবিলাক গম পালে কিন্তু তাৰ বাহিৰে যিখিনি বুজিবলগীয়া কেপাচিটি হওক যিখিনি আপুনি যেনেকে বুজে সেইবোৰ সেই চেমে থাকিব ন সেইটো কথা কৈছো আৰ্মৰ এণ্ড কোম্পানী এটা কৈছে সেইটো দেখি চব ফালে এক্সপ্ল'ৰ কৰিব লাগে যাতে তুমি বয়স হলে ক'ব পৰা মই এইটো কৰিলো এই তেল বেচা বিক্ৰী এইবোৰ কৰিব শিকিছিলে কাৰণে নাইবা কৰিছিলে কাৰণে তেওঁ গম পায় ন 1911 after saving $500 in order to pursue his lifelong dream and becoming a Chautauqua lecturer, but instead ended up attending the American Academy of Dramatic Arts in New York. এৰে তেওঁৰ কেৰিয়াৰটোৰ কথা কৈ আছে যে তেওঁ স্বতন্ত্ৰীয় বুলি লেকচাৰাৰ বুলি আছে হ'ব বিচাৰিছিলে যদিও তেওঁ ড্ৰামেটিক আৰ্টছতহে কিবা আমেৰিকান একাডেমিক এণ্ডেড আপ এটেণ্ডিং দ্য তেওঁ সেই ড্ৰামেটিকতহে সোমাইছিলেগে with little success as an actor, he returned to New York unemployed and nearly broke. এটা সি ড্ৰামেটিকত সোমালে যদিও লেকচাৰাৰ নবনি পেলাই সি কৰিলে কি এইবিলাক ফিল্ম ইণ্ডাষ্ট্ৰীতে গ'ল মানে সেইটো এক্টিং ইণ্ডাষ্ট্ৰীত গ'ল এক্টিং ইণ্ডাষ্ট্ৰীত গৈ পেলাই কি হ'ল সি ইমান ছাকচেছফুল নহ'লে তাৰপিছত সি ব্ৰক হৈ গ'ল ব্ৰক মানে কি আৰু গম পায় ন অৱস্থা পাতি একে কাহিল হৈ গ'ল মানে with অলপ living at YMCA he got the idea teach public speaking এটা সি লাহেকে সলনি কৰিলে পাব্লিক স্পিকিঙত শিকাব ললে he ran out of the material in his first session when he suggested his student speak about something that made them angry he discovered that technique made the speakers unafraid to address a public audience. That's how they evolved Dale Carnegie's course in 1912 to by 1914 having tapped into average American desire to have more self-confidence. Carnage was earning around $500 every week. He was able to rent Carnegie Hall for a lecture to a packed house by 1960. এটা কৈছে তেওঁৰ বস্তুবিলাক যেনেকে এতিয়া ফাৰ্ষ্টতে পাব্লিক স্পিকিঙৰ ওপৰত শিকাব লৈছিলে ন ষ্টুডেণ্টক শিকাই থাকোঁতে তেওঁলোকক খং উঠাইছিলে নাইবা এনেকুৱা কি হৈছিলে সেই তেনেকে বস্তুবিলাক গম পায় ন এক্সপেৰিমেণ্ট কৰি কৰি তেওঁ এখন তেনেকে কিতাপ চিতাপ লিখি কৰি পেলাই পপুলাৰ হৈ গৈছিলে ন তাৰপিছত সি ৰেণ্ট কৰিলে হোম তেওঁ উইকলি ভাল ইনকাম $500 তেওঁ ইনকাম কৰিব ল'লে ধেমালি নেকি এতিয়া $500 ইণ্ডিয়ানত চাব গ'লে কি 90 rupees into 5 পাঁচ ন 45 আপুনি 45,000 ক'ত 45,000 বাহ 45,000 ধেমালি নেকি উইকলি থাকো Public Speaking, a Practical Course for Businessmen 1926 was the first collection of Carnegie's writing. It was the later entitled Public Speaking and Influencing Men in Business 1932, How to Win Friends and Influence People. When published, Simon Scherzer in 1936 became instant bestseller. By এখন book 1936 লিখা হয় containing practical advice to how to create success in business and
How to Win Friends and Influence People, when published by Simon Schuster in 1936, became popular. Business, Personal Lives, four-part book tool use in Dale Carnegie's training. It includes following parts: fundamental technique in handling people. এটা কৈছে এই বুকখন যদিও লিখা আছে হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল বুলি লিখা আছে, জেনেৰেলি এইখন হৈছে বিজনেছৰ কাৰণে হয়, যে মানুহৰ লগত কথা পাতি তুমি কেনেকে মানুহ এজনক পাৰ্চুৱেট কৰিবা, বিক্ৰী কৰিবা বস্তু যে, সেইটো কৈছো বিক্ৰী কৰাটো বহুত ডাঙৰ এটা স্কিল হয়। এটা তুমি এইটো প্ৰতিজন মানুহে তেনেকে তুমি যি বিচৰা মতে কৰিব নোৱাৰে। সেইটোৱে বস্তুবিলাক শিকিব লাগে। এতিয়া পাব্লিক স্পিকিং হওক বা মানুহৰ লগত কথা পতা হওক, সেইটো স্কিল বহুত বেলেগ ধৰণৰ হয়। সেইটো দেখি টেকনিক হেণ্ডেলিং পিপল, 6 ways to make people like you, how to win people to your way of thinking, be a leader, how to sense people without giving offense or arousing resentment. এটা কৈছে এই বুকখনৰ কি কি চাৰিটা পাৰ্টত ভাগ কৰি দিলে। ফাৰ্ষ্টলে ফাণ্ডামেণ্টেল টেকনিক্স বিলাক দিলে, তাৰপিছত 6 ways to make people like you বুলি দিলে, তাৰপিছত how to win people to your way of thinking। এটা কৈছে তোমাৰ আইডিঅলজি হওক বা তোমাৰ way of যিটো থিংকিং হয় ন, সেইটো কেনেকে মানুহক এট্ৰেক্ট কৰিবা, মানুহক কেনেকে আনিবা, সেইটো কথা কৈছে। বি এ লিডাৰ হ'ব দিছে, how to sense people without giving offense or arousing resentment। সেইটোৱে কেনেকে তুমি বেলেগৰ পৰা একো নিগেটিভ এটা ভাইবছ নোলোৱাকে তুমি কেনেকে এটা ৰিজেনমেণ্ট কেতিয়া কৰে, তুমি যেতিয়া তোমাৰ বস্তুটো ভাল নালাগিব সেই তেতিয়া সময়ত ৰিজেনমেণ্ট বিলাক আহে ন, সেইটো কথা কৈ আছে ইয়াত। The book had sold 5 million copies in 31 languages by the time Carnage died. Carnage served the US Army during First World War in 1931. His first marriage ended divorce in 1944. He married Dorothy Fresh Vanderpool. Carnage died 1955, aged 66, at his home in Forest Hills, New York, and was buried in Belton, Cass County, Missouri Cemetery. এটা কৈছে তেওঁ কেনেকে ঢুকালগে, 1955 ঢুকাল, 1931 তেওঁ ৱৰ্ল্ড ৱাৰ 1তো কৰিছিলে। তেওঁ 1931 তেওঁ হেৰি হৈছিলে, অবভিয়াছলি তেওঁ বিয়া পাতিছিলে, কিন্তু ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ যিটো 1920 আশে পাশে হৈছিলে ন, সেই তেতিয়াও লাগিছিলে আছিলে বুলি কৈছিলে। আৰু 1944 তেওঁৰ ডাইভৰ্চে হৈ গ'ল, মানে 14 বছৰ মানে 13 বছৰত মানে মেৰেজখন থাকিলে, তাৰপিছত 1955 তেওঁৰ ডেথ হৈ গ'ল। সেইখিনি সেইটোৱে ডেল কাৰ্নেজৰ বিষয়ে ইমানখিনি আছিলে। আৰু এই বুকখন যে ইমানেই পুৰণা, এখন 1936 কিতাপেই হয়। It is entitled is Speaking Influence Being in Business and when published by Simon Schuster in 1996. সেইটোৱে এখন বুক সময় হ'ল, বহুত দিন হ'ল, আৰু সেইটোৱে পঢ়িব লাগে কেনেকে কি কৰিব লাগে বস্তুবিলাক। আৰু সেইটোৱে ইয়াৰ পিছৰখিনি চাওঁ। ইন হিজ এক্সৰভেণ্ট conversation style, internationally best-selling author Dale Carnegie offers practical advice and technique for how to get out of a mental rut and make your life more rewarding. এটা কৈছে যেনেকে তুমি সেই যেনেকে ডে টু ডে লাইফত চলি থকা, কিন্তু তাৰ পৰা ওলাই আহি তুমি নিজকে কেনেকে বেলেগ এটা ষ্টাইলত হওক, এনেকুৱাকে ষ্টাইলত যাতে তোমাক নিজকে তুমি ৰিৱাৰ্ড কৰাৰ নিচিনাকে হওক, সেইবিলাকৰ কথা কৈছে। ক্লাছিক দ্য টাইমছ গিভ বাৰ্থ টু এ চেল্ফ ইম্প্ৰুভমেণ্ট ইণ্ডাষ্ট্ৰী ডেট স্পান্স গ্লোব ডেইলি এক্সপ্ৰেছ। এটা বস্তুবিলাক তেনেকেই আগবাঢ়িছিলে বস্তুটো, আৰু তেনেকেই চেল্ফ ইম্প্ৰুভমেণ্ট হওক, এনেকুৱা ডেভেলপমেণ্ট, পাৰ্চনেল ডেভেলপমেণ্ট হওক, এই কৰ্চবিলাক লাহে লাহে তেনেকে আহিছিলে বুলি কৈছিলে। This book dedicated to the man who does not need to read it. My series friend Homer Croy. এটা তেওঁৰ
কোনজন মানুহৰ কাৰণে ডেডিকেট কৰিছিলে সেইটোকে লিখিছিলে 8 things this book will help you achieve ইয়াত কি কিতাপখনে সহায় কৰিব সেইটো কথা ইয়াত লিখা হৈ আছে যে get out of mental rut think new thoughts acquire new visions discover new ambitions এটা কৈছে যে তুমি মেন্টালি যিবোৰ বস্তু আমাৰ এটা থাকে ন ৱে অফ থিংকিং তাৰ পৰা ওলাই আহিবলৈ সহায় কৰিব বুলি কৈছিলে আৰু নিউ থটছ আহিব বুলি কৈছিলে মানে সেইতে এইখিনি বুকখনে ন আমাক সেইখিনি ইনফ্লুৱেঞ্চ কৰাত সহায় কৰিব একুৱাৰ নিউ ভিজনছ মানে কি হয় তুমি যিটো বস্তু গম পাই আছা যিটো বস্তু তুমি যেনেকে গৈ আছা যেনেকে এটা ৱেট তুমি দেখি আছা ন তাৰ পৰা সলনি হয় তুমি এটা নতুন পথ দেখিবা যিটো পথত সেইটো মানে তোমাক নতুন বস্তু এটা মানে এক্সপ্ল'ৰ কৰিব শিকাব সেইটোকে কৈছে মেক ফ্ৰেণ্ডছ কুইকলি এণ্ড ইজিলি বুলি কৈছে আৰু ইনক্ৰিজ ইয়ৰ পপুলাৰিটি বুলি কৈছে উইন পিপল টু ইয়ৰ ৱে অফ থিংকিং হৈছে সেইটো কৈছে ন ইয়াত তোমাক গোটেইখিনি ন এই যিকেইটা ভাল লগা মিঠাই গোটেইকেইটা আনি ইয়াত দি দিয়া নিচিনা হৈছে এটা সঁচা নে মিছা আমি পিছতহে গম পাম এটা তুমি তোমাক সুধিছে এইটো খাবা খাম এইখন কিতাপে পঢ়া এই তেনেকুৱা নিচিনা এইখন কিতাপ লোৱা এখন কিতাপতে তুমি গোটেই দেশ বিদেশ যিমান য'তে শিকিবলগীয়া আছে বস্তু ইয়াতে শিকিলা এনে এখন কিতাপত তোমাক তেনেকে শিকাব নোৱাৰে কিন্তু এইখন বস্তুৱে এটলিষ্ট তোমাক এটা থট বা এটা ৱে এটা কেনেকে বস্তু এটা কৰিলে ভাল হয় সেইটো এটা আইডিয়াহে দিব পাৰিব সেইটো সঁচাই মনত ৰাখিবা যে এখন কিতাপে ন গোটেই মানুহ এজনক কেতিয়াও চেঞ্জ কৰিব নোৱাৰে সদায় তুমি এক্সপিৰিয়েঞ্চ কৰিব লাগিব তুমি এদিনতে বোলে আজি বোলে মই 1 হয় মই কালি 180 হৈ যাম সেইটোতো চেঞ্জ কৰিব নোৱাৰে ন একে 180 ডিগ্ৰী চেঞ্জ কোনেও কৰিব নোৱাৰে তুমি সদায় পবলৈ যদি চাই আছা লগালগ পশ্চিমলৈতো চাব নোৱাৰিবা মাজত উত্তৰ বা দক্ষিণ কেনিবা এটা আহিব ন তুমি যোনফালে ঘূৰা সেই তেনেকুৱা নিচিনা কথা সেইটো দেখি শিকিব লাগে নতুন নতুন ৱে চাব লাগে এক্সপ্ল'ৰ কৰিব লাগে মই এনেকৈ কওঁ ন সদায় এক্সপ্ল'ৰ কৰিব লাগে মই সেইটো দেখি আজি এখন কিতাপ চাই আছো যে কিবা এটা এক্সপ্ল'ৰ কৰোঁ কিবা এটা ভাল শিকিব পাৰোঁ কি ঠিক ভাল হ'ব পাৰে আৰু সেইদে সদায় নিজৰ নলেজত +1 এটা কৰিলেনো কি ভুল যায় ভালেই হ'ব সেইদে ইয়াত লিখা আছে ইনক্ৰিজ ইয়ৰ ইনফ্লুৱেঞ্চ ইয়ৰ প্ৰেষ্টিজ ইয়ৰ এবিলিটি টু গেট থিংছ ডান সেইদে তোমাক কেনেকে ইনফ্লুৱেঞ্চ কৰিব প্ৰেষ্টিজ বঢ়াবা আৰু কেনেকে বস্তুবিলাক কামবিলাক উলিয়াই ল'বা সেইটোকে কৈছে হেণ্ডল কমপ্লেইনছ দিছে এভইড আৰ্গুমেণ্টছ দিছে কিপ ইয়ৰ হিউমেন কণ্টেক্স ইন স্মুথ এণ্ড প্লিজেণ্ট কৈছে become a better speaker and more entertaining conversationalist মানে সেইদে তুমি কেনেকে মানুহক ন এট্ৰাক্ট কৰি ৰাখিবা যিটোৱে তুমি কথাবিলাক কৈ থাকিলে ন মানুহ আঁতৰি যাব নোৱাৰে সেইখিনি কথা কৈ আছে arouse enthusiasm among your associates this book has done all these things more than 10 million readers 36 languages সেইদে বহুতখিনি সহায় কৰিব বুলি কৈছে তাকে চাওঁ কি আছে কি নাই আৰু কণ্টেণ্টছখিনিতো নাচাওঁ বাৰু কাৰণ কণ্টেণ্টছখিনিতো আমি লাহে লাহেতো পঢ়িব চামেই তাকে এতিয়া চাওঁ ফাৰ্ষ্ট প্ৰিফেচটোকে আৰু কণ্টেণ্টছত কি আছে লাহে লাহে গৈ গম পাই থাকিম এটা এটাকে এক্সপ্ল'ৰ কৰিম এতিয়া হাউ টু উইন ফ্ৰেণ্ডছ এটা প্ৰিফেচটো চাই আছো দেই আমি প্ৰিফেচত কি আছে কি নাই হাউ টু উইন ফ্ৰেণ্ডছ এণ্ড ইনফ্লুৱেঞ্চ পিপল ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন 1937 1937 চনতে পাব্লিছ হৈছিল বুলি কৈছিলে ইন এন এডিশ্যন অফ এন অনলি 5,000 copies neither Dale Carnegie nor the publishers Simon and Schuster anticipated more than this modest sale. To their amazement, the book became an overnight sensation, and edition after edition roll of the presses to keep up with increasing public demand. How to win friends and influence people took place in publishing history as one of the all-time international bestseller. এটা কৈছে যে এই বুকখন 1937ত ওলাইছিলে এখন লিখিছিলে কোনে ডেল কাৰ্নেজে লিখিছিলে নৰ পাব্লিছাৰ কোন আছিলে চিমন এণ্ড স্কাষ্টাৰ আছিলে এটা কৈছিলে
তেওঁলোকে যদিও ভবা নাছিলে যে এইখন বুক ইমান চেল হ'ব, প্ৰথমতে 5,000 বুকহে উলিয়াইছিলে বুলি কৈছিলে। এতিয়া চোৱা, অভাৰনাইট 5,000 পিচে উলিয়াইছিলে ফাৰ্ষ্ট, কিন্তু ইমান একে ৰাতিটোৰ ভিতৰতে ইমান চেল হৈ গ'ল যে সেইটো দেখি কি কৰিব লাগিলে তেওঁলোকে, মানে আকৌ প্ৰিন্ট কৰিব লগা হ'ল, কিন্তু প্ৰিণ্টে ইমানেই কৰিছে তথাপিতো বিক্ৰী বেছি হৈ গৈছে। সেই তেনেকুৱা নিচিনা হ'ল। সেইটো দেখি লাষ্টত কি হৈ থাকিলে, মানে কিপ আপ কৰিব নোৱাৰা হৈ থাকিলে ন, সেইটো কথা কৈছে। আৰু সেইটোৱে, মানে তেনেকুৱা হৈ যায় ন বিজনেছত, তুমি লাগিলে যিয়ে যি নকৰা, কিন্তু লাষ্টত গৈ যদি তুমি ডিমাণ্ড এণ্ড ছাপ্লাইতে চাব লাগিব, সেইটো ইকনমিক্সত আহি পৰে। ডিমাণ্ড যিমানে বেছি হৈ থাকিব, যেলে ছাপ্লাইটো কমি আছে, তেনেকে হ'লেতো নহ'ব ন। সেইটোতে সেইটোকে সি ছাপ্লাই বঢ়াব লাগিব যিমান বেছি হৈ থাকিলে। তুমি দামটোতো বেছি বঢ়াই গৈ থাকিব নহয় ন কিছুমান ক্ষেত্ৰত। এতিয়া বাকীবোৰ বস্তুটো বঢ়াই দিবা, কিন্তু কিতাপ এখনৰ দামটোতো কি কৰিবা, যিটো মেড হয় সেইটোত খুব বেছি তুমি লাভটো অলপ বনাবা ন, তাৰ বাহিৰে বাকীখিনি যিখিনি থাকে দামটো বঢ়াই গৈ থাকিলে নহ'ব। সেই তেনেকুৱা নিচিনা। Dale Carnegie used to say that it was easier to make $1 million than to put phrase into English language. How to win friends and influence people became such a phrase, quoted phrases, paradoid used to innumerable contexts from political cartoons to novels. The book itself was translated into almost every known written language. Each generation has discovered it a new and has found it relevant. এটা কৈছে জেনেৰেশ্যন সলনি হ'ব পাৰে, সময় সলনি হ'ব পাৰে, কিন্তু এই বুকখনৰ যিখিনি এটা মূল এটা কথা আছে ন, সেই বস্তুটো চেঞ্জ হোৱা নাই। সেইটো চব সময়তে ভেলিড হয় বুলি কৈছে। সেইটো কথাকে কৈছে, which bring us to logical question. Why revise a book that has proven and continuous to prove its vigorous and universal appeal? Why tamper with success? To answer that, we must realize that Dale Carnegie himself was a tireless reviser of his own work during lifetime. How to Win Friends and Influence People was written to use as a textbook for his courses in effective speaking and human relations. সেইটো কিহৰ কাৰণে লিখিছিলে, এফেক্টিভ যিটো স্পিকিং হয় আৰু হিউমেন ৰিলেশ্যন, এণ্ড ইজ ষ্টিল used in those courses today. Until his death 1955, he constantly improved and revised courses itself to make it applicable to the evolving needs of ever-growing public. এটা কৈছে সি কি কৰিছিলে, মানুহজনে constantly improving কৰিছিলে and revise the courses itself to make it applicable to evolving needs of the ever-growing public. সেইটোৱে তেওঁ সময়ৰ লগত বস্তুবিলাক চেঞ্জ কৰি গৈ আছিলে, সেইটো কাৰণে এই বুকখন সেইখন সময়ত মানে বেষ্ট হৈ আছিলে। সেইটো কাৰণে সেইটো তুমি সময়ৰ লগত একে জেগাতে ৰখি থাকিলে নহ'ব, কনষ্টেণ্ট বোলা বস্তুটো কিমান হৈ থাকে, সদায় ভেৰিয়েবল হ'ব লাগিব, তেতিয়া সকলো বস্তুৰ লগতে খাপ খাব পাৰিবা। কনষ্টেণ্টটো হ'লে এই জেগাতে ৰখি যাব লাগিব, 1 হ'লে 1তে থাকিব লাগিব, 2 হ'লে 2তে থাকিব লাগিব, সিফালে কৰিব নোৱাৰিবা সিফালে কৰিব নোৱাৰিবা, কিন্তু যেতিয়া ভেৰিয়েবল হ'ব তুমি যি মন যায় সেইটোৱে হ'ব পাৰিবা। সেইটোকে লাইফত ভেৰিয়েবল হ'ব চেষ্টা কৰা। ভেৰিয়েবল ইন চেন্স অফ মানে তুমি উইজডম হওক, কামত হওক, সেইটোৱে তুমি শিকি গৈ থাকা, সেইটোৱে কৈছো। আৰু সেইটোৱে, no one was more sensitive to changing currents of present day life than Dale Carnegie. He constantly improved, refined his method. Constantly কি কৰিছিলে, বস্তুবিলাক ইম্প্ৰুভ কৰিছিলে, refine his method of teaching. আৰু টিচিং যিটো মেথড হয় সেইবিলাকো সলাই কৰিছিলে। He updated the book on effective speaking several times. He lived longer than he himself and would have lived how to win friends and influence. To better reflect the change that we have taken place in world since the 30s, many of the names prominent people
in the book well known at that time. First publication are no longer recognized by many of today's readers. Certain example phrases seem to as quaint and dated in our social climate in those in a Victorian novel. The important message and overall impact of the book is weakened to that extent. Our purpose, therefore, in that revision is to clarify and strengthen the book modern reader without tampering with the content. We have not seen how to win and influence people except to make few exceptions and add a few more contemporary examples. Brass Gracie Carnage style is intact. Even the 30s slang is still there. Dale Carnage wrote as he spoke in intensively exuberant, collaborative, conversational manner. So this voice still speaks forcefully as ever. In the book and in his work, thousands of people all over the world are being trained in Carnage courses in increasing number each year, and other thousands are reading and studying how to win friends and influence people and being inspired to use principle to better their lives. To all of them, we offer the revisions in the spirit of honing and policing of a finely made tool. সেইটোৱে বস্তুবিলাক কেনেকে কি এভাৰ চেঞ্জিংলৈ চেঞ্জ কৰিলে আৰু বস্তুবিলাকত কেনেকে এই ৰিভিজন বুকখনত এক্সাম্পলবিলাক চেঞ্জ কৰি দিছে আৰু দিছে এক্সট্ৰাকে কিন্তু বাকী যিবিলাক কোৰ আৰি আছিলে সেইখিনি ডেল কাৰ্নেজে যেনেকে লিখিছিলে তেনেকেই আছে বুলি কৈছে। এটা সময়ৰ লগত এক্সাম্পলবিলাক যদি চেম ৰখা যায় কেনেকে হ'ব? এক্সাম্পল সময়ৰ লগত সলনি হৈ থাকে। সেই তেনেকুৱা নিচিনা আগতে যোনবোৰ মানুহ ছাকচেছফুল আছিলে এতিয়া সেয়া মানুহ ছাকচেছফুল আছে জানো? কিন্তু আছিল জানো আমাৰ মানুহে জানেও জানো? সেই তেনেকুৱা নিচিনা আমি বৰ্তমান জানো কিন্তু ভাল ভাল যিকেইজন ছাকচেছফুলত আছে তেওঁলোকক জানো? সেই তেনেকুৱা নিচিনা কথা। এতিয়া ইণ্ডিয়াত যদি চাবলৈ যাওঁ মুকেশ আম্বানী হওক ধীৰুভাই আম্বানী হওক ধীৰুভাই আম্বানীও বাৰু মুকেশ আম্বানীৰ কাৰণে ধৰিব পৰা যায়। এতিয়া কিমান ছাকচেছফুল আছিলে তেওঁলোকৰ লিগেচিবোৰে গম পোৱা যায়। তাৰপিছত থাকিলে কি আদিত্য বিৰলা হওক তাৰপিছত নৰেন্দ্ৰ মোদী হওক আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু লগতে হওক গৌতম আদানী সেই তেনেকুৱা নিচিনা ছাকচেছফুল মানুহবিলাকৰ কথা আমি চবেই জানো। তেনেকে এতিয়া ৱৰ্ল্ডৰ ক্ষেত্ৰত চাব যোৱাতে ডনাল্ড ট্ৰাম্প হওক বিল গেটছ হওক মাৰ্ক জুকাৰবাৰ্গ হওক টেছলা আক্ৰি ফেছলা এলন মাস্ক হওক সেই তেনেকুৱা নিচিনা সেই তেনেকুৱা বস্তু কিছুমান গম পোৱা যায় যিবোৰ মানুহ ছাকচেছফুলত থাকে তেওঁলোকৰ কথা গম পোৱা যাওঁ যিটো সময়ত থাকে সেইটো দেখি সময়ৰ লগত এক্সাম্পলবিলাকো চেঞ্জ কৰিব লাগিব। সেইটোৱে How this book has written and why by Dale Carnegie. এইখন বুক কিহৰ কাৰণে এনেকে লিখিছিলে সেইটোৱে মানুহজনে আৰম্ভ কৰিছিলে কি হয় সকলো মানুহকে পাৰ্চনেল ডেভেলপমেণ্ট কৰিম বুলি তেনেকে বুকখন লিখিছিলে ন কিন্তু লাষ্টত গৈ পেলাই কি হৈ গ'ল এইখন বুকে গৈ পেলাই বেষ্ট চেলিং বুক হৈ গ'ল। সেইটো এটা কোৰ্চৰ পৰা আৰম্ভ কৰি পেলাই তেনেকে আৰম্ভ হ'ল ন